আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন উদমাৰী অৰ্থাৎ বৰপেটা জিলাৰ এখন উল্লেখযোগ্য বিএড কলেজ আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন এই আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যনত বিএড এডমিশ্যনৰ নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ পাইছে গতিকে তাতে ফৰ্মসমূহ কেতিয়া দিব ফৰ্মসমূহ জমা দিয়াৰ লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশ্যন কেতিয়া হ'ব এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া দেখা পাইছে আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন উদমাৰীৰ এডমিশ্যন ফৰ্ম আচলতে এখন এডমিশ্যন ফৰ্ম হয় সো এই এডমিশ্যন ফৰ্মখনতে ডেটবিলাক দিয়া আছিল আপোনালোকে ইয়াতে দেখা পাইছে এখন বক্সত দিয়া আছে ডেট অফ ইছ্যু অফ এডমিশ্যন ফৰ্ম ফ্ৰম এণ্ড লাষ্ট ডেট অফ ছাবমিশ্যন এডমিশ্যন ফৰ্ম অৰ্থাৎ এডমিশ্যন ফৰ্ম ইছ্যু কৰাৰ ডেট হ'ল 6 আগষ্ট অৰ্থাৎ 6 আগষ্ট তাৰিখে ইতিমধ্যে ফৰ্মসমূহ ইছ্যু কৰা আৰম্ভ কৰিছে আৰু ইয়াৰ যি লাষ্ট ডেট সেই লাষ্ট ডেটটো হ'ল 9 আগষ্ট 9th আগষ্টলৈকে আপোনালোকে আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যনত বিএড এডমিশ্যনৰ যি ফৰ্ম সেই ফৰ্মসমূহ আপোনালোকে ছাবমিট কৰিব পাৰিব আৰু ইয়াৰ যি মেৰিট লিষ্ট প্ৰকাশ পাব সেই মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ ডেট হ'ল 11th আগষ্ট অৰ্থাৎ 11 আগষ্ট তাৰিখে এই মেৰিট লিষ্টটো প্ৰকাশ পাব আৰু তাৰ পিছত যি এডমিশ্যনৰ ডেট সেই এডমিশ্যনৰ ডেট হ'ল 13 আগষ্ট অৰ্থাৎ 13 আগষ্টত আপোনালোকে এডমিশ্যনটো ল'ব লাগিব সো মই আকৌ ৰিপিট কৰিছোঁ ফৰ্মসমূহ ইছ্যু কৰিছে 6 তাৰিখৰ পৰা ফৰ্ম কালেক্ট কৰাৰ লাষ্ট ডেট হ'ল ফৰ্ম ছাবমিট কৰাৰ লাষ্ট ডেট হ'ল 9 আগষ্ট আৰু মেৰিট লিষ্ট প্ৰকাশ পাব 11 আগষ্ট তাৰিখে আৰু এডমিশ্যন হ'ব 13 আগষ্ট তাৰিখে আৰু এই যি এডমিশ্যন হ'ব এই এডমিশ্যনটো হ'ব দুটা ছেমিষ্টাৰ অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ দুটা ছেমিষ্টাৰৰ কাৰণে নিশ্চয় আপোনালোকে গম পায় যে 2025-26 বৰ্ষত অৰ্থাৎ এই বছৰ যিসকলে এডমিশ্যন ল'ব তেওঁলোকৰ এডমিশ্যনবিলাক ছেমিষ্টাৰ ছিষ্টেমত হ'ব সো তাৰপিছত ইয়াতে আপোনালোকে ফৰ্মখন দেখা পাইছে মই ইতিমধ্যে ফৰ্মখন কালেক্ট কৰিছোঁ ইয়াতে নেম লিখিব দিছে কেপিটেল লেটাৰত তাৰপিছত ফাদাৰ্ছ নেম মাদাৰ্ছ নেম তাৰপিছত এড্ৰেছত লিখিব লাগিব ভিলেজ অব্লিক টাউন পোষ্ট অফিচ পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট পিন নম্বৰ কণ্টেক্ট নম্বৰ এণ্ড ইমেইল আইডি প্ৰেজেণ্ট এড্ৰেছতো একেই তাৰপিছত আহিব নেশ্যনেলিটি আৰু ৰিলিজিয়ন দেন ডেট অফ বাৰ্থ আৰু কাষ্ট কোনটো কাষ্টৰ হয় সেইটো দিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিৰ যদি ৰেজিষ্ট্ৰেশ্যন আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ইয়াৰটো লিখিব লাগিব দেন পেন নম্বৰ পান নম্বৰ তাৰপিছত আধাৰ নম্বৰ বেংক একাউণ্ট নম্বৰ বেংক একাউণ্টৰ IFSC কোন বেংকৰ একাউণ্ট ব্ৰাঞ্চ কি হয় তাৰপিছত ইয়াতে একাডেমিক কোৱালিফিকেশ্যনছ যেনেকৈ HSLC HSLC BA BSc BCom MA MSc MCom তাৰ ইউনিভাৰ্চিটি কোনখন কলেজত পঢ়া হৈছিল কিমান চনত পাছ কৰিছে কোনটো ডিভিজন বা ক্লাছ আৰু পাৰ্চেণ্টেজ কিমান এইখিনি দিব লাগিব দেন ইয়াতে আহিব এপ্লিকেশ্যন নম্বৰ ৰোল নম্বৰ ৰেংক এণ্ড স্ক'ৰ এই এপ্লিকেশ্যন নম্বৰটো আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি এণ্ট্ৰেঞ্চ এক্সাম দিছিল সেই এণ্ট্ৰেঞ্চ এক্সামৰ এপ্লিকেশ্যন নম্বৰ তাৰে ৰোল নম্বৰ দিব লাগিব তাতে কিমান ৰেংকত নাম আছে আৰু স্ক'ৰ কিমান সেইখিনি দিব লাগিব দেন ছাবজেক্ট ইন ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী কোৰ্চ মাষ্টাৰ ডিগ্ৰী বা ডিগ্ৰী কোনটো ছাবজেক্টত কৰা হৈছে সেই ছাবজেক্টৰ নাম আৰু মেজৰ থাকিলে মেজৰৰ নাম আৰু জেনেৰেল কোৰ্চ থাকিলে জেনেৰেল কোৰ্চৰ ছাবজেক্ট কেইটাৰ নাম দিলে হ'ব দেন ইয়াতে সুধিছে যদি বিএড এডমিশ্যন পায় তেতিয়াহ'লে কি ছাবজেক্ট ল'ব ইয়াতে দুটা গ্ৰুপ থাকে দুটা গ্ৰুপত এ গ্ৰুপত আছে এছামিজ ইংলিছ হিষ্ট্ৰী আৰু বি গ্ৰুপত দি আছে ছ'চিয়েল ষ্টাডিজ এণ্ড মেথমেটিক্স সো এ গ্ৰুপৰ পৰা এটা আৰু বি গ্ৰুপৰ পৰা এটা চুজ কৰিব লাগিব আৰু এইটো এনেকুৱা নহয় যে ছায়েন্সত পঢ়িলে বোলে সি ইফালে মেথছ ল'ব লাগিব আৰু বাকী এটা ল'ব লাগিব বা আৰ্টছ ল'লে যে ছ'চিয়েল ষ্টাডিজ গ্ৰুপ বিৰ পৰা ল'বলৈ তেনেকুৱা নহয় এ বিৰ পৰা যিকোনো ব্ৰাঞ্চৰ যিকোনো ষ্ট্ৰীমৰ ষ্টুডেণ্টে যিকোনো দুটা ছাবজেক্ট ল'ব লাগিব সো এইখিনি ইয়াতে দিয়া আছিল আৰু তলত দিয়া আছিল যে কি ডকুমেণ্টছ ছাবমিট কৰিব লাগিব ইয়াতে ডকুমেণ্টছ কি সুধিছে এক নম্বৰ চাওক এটেষ্টেড কপিজ অফ মাৰ্কশ্বিটছ এণ্ড চাৰ্টিফিকেটছ ফ্ৰম HSLC অনৱাৰ্ডছ এলং উইথ GU ৰেজিষ্ট্ৰেশ্যন কাষ্ট চাৰ্টিফিকেট এণ্ড এণ্ট্ৰেঞ্চ ৰিজাল্ট শ্বীট অৰ্থাৎ মেট্ৰিকৰ পৰা ইয়াৰ ওপৰলৈকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী BA BSc BCom বা মাষ্টাৰ যদি কৰিছে তাৰে যি মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট সেইবিলাক দিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত যদি ৰেজিষ্ট্ৰেশ্যন আছে তাৰে চাৰ্টিফিকেট
যদি কাষ্টৰ কিবা ৰিজাৰ্ভেশ্যন কেটাগৰী হয় তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট আৰু এন্ট্ৰেন্সৰ যি ৰিজাল্ট शीट যিটো পেজত এন্ট্ৰেন্সৰ যি মেৰিট লিষ্ট ওলাইছে ফাইনাল মেৰিট লিষ্টৰ যিটো পেজত নাম আছে সেই পেজটো প্ৰিন্ট আউট কৰি দিব লাগিব তাৰপিছত যেটো কোৱা হৈছে ষ্টুডেন্ট ফ্ৰম আদাৰ ইউনিভাৰ্চিটিজ মাষ্ট সাবমিট देयर অৰিজিনাল মাইগ্ৰেশ্যন সাৰ্টিফিকেট এণ্ড ৰেজিষ্টাৰ themselves with GU within 3 months from the date of admission আৰু যিসকলে বেলেগ ইউনিভাৰ্চিটিৰ হয় তেওঁলোকে এতিয়াই মাইগ্ৰেশ্যন দিব নালাগে যদি এডমিশন হয় 3 মাহৰ ভিতৰত তেওঁলোকে মাইগ্ৰেশ্যনটো আনি কলেজত জমা দিব লাগিব সো এইখিনি মূলত ইয়াতে দিয়া আছিল এটো মোৰ এটা পেজে আছে এডমিশন ফৰ্মৰ নেক্সট পেজ মই ইয়াতে দিয়া নাই যিয়ে নহক ডেট বিলাক নিশ্চয় আপোনালোকে গম পালে গতিকে সেই হিচাপে যিসকলে এডমিশন ল'ব বিচাৰিছে তেওঁলোকে এডমিশন ল'ব পাৰে গতিকে আজিৰ ভিডিওটো ইমান এই ভিডিওটো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ যদি কিবা জানিবলগীয়া বা সুধিবলগীয়া আছে তেতিয়াহলে আপোনালোকে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু যদি মোৰ হৈতে ব্যক্তিগতভাৱে কথা পাতিব বিচাৰে তেতিয়াহলে আপোনালোকে এইটো যি ভিডিও দেখা পাইছে এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত মোৰ সোশ্যাল মিডিয়া হ্যান্ডেলছৰ লিংক বিলাক দিয়া আছে তাতে গৈ মোক ফলো কৰি নাইবা ফ্ৰেন্ড ৰিকুৱেষ্ট পঠিয়াই পেলাই মোৰ হৈতে কথা পাতিব পাৰিব তদুপৰি এইটো ভিডিওৰ ডেসক্ৰিপচন বক্সত আপোনালোকৰ হোৱাটসঅ্যাপ চেনেল টেলিগ্ৰাম চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দেখা পাব তাতেও যদি জয়েন হয় মই কিবা আপডেট দিয়াৰ লগে লগে আপোনালোকে তাতে গম পাই যাব আৰু ভিডিওটো হয়তো কেতিয়াবা আপলোড দিওতে পলম হয় সো তাৰ কাৰণে যদি আপোনালোকে হোৱাটসঅ্যাপত আৰু টেলিগ্ৰামত মোৰ হৈতে জয়েন হৈ থাকে তাতে মই ইনস্ট্যান্টলি আপলোড দি তো কোনোবা এটা বস্তু দিব লগা হলে আৰু তাৰ পৰা আপুনি ধুনিয়াকে খবৰবিলাক সকলোতকে আগত পাব পাৰিব আৰু কিবা জৰুৰী হলেও আপোনালোকে তাতে কথা পাতিব পাৰিব সো এইখিনি মূলত আজিৰ ভিডিও আছিল আৰু যি এডমিশন ফিস এই এডমিশন ফিসটো 75000 মান হ'ব সাগে এটা বছৰৰ কাৰণে অৰ্থাৎ ফাৰ্স্ট সেমিস্টাৰ আৰু সেকেন্ড সেমিস্টাৰৰ যি এডমিশন ফিস সেই এডমিশন ফিস মই এক্স্যাক্টলি ক'ব নোৱাৰিলো যদিও এটো 75000 মান হোৱাৰ চান্সে বেছি আছে সো যিসকলে এডমিশন লম বুলি ভাবিছে তেওঁলোকে ইমানখিনি টকা এবাৰতে বেংকৰ থ্ৰু দি আপোনালোকে জমা দিব লাগে যদি এডমিশন লয় নাইবা আপোনালোকে যেতিয়া ফৰ্ম সমূহ জমা কৰিব আহিব বা ফৰ্ম সাবমিট কৰিব আহিব তেতিয়া আপোনালোকে গম পাই যাব যে কেনেকে এডমিশন ফিস জমা দিব লাগিব তদুপৰি এই যি ফৰ্ম আপোনালোকে দেখা পাইছে ফৰ্মটো কালেক্ট কৰাৰ সময়ত আপোনালোকে 200 টকা মান এটা দিব লাগিব খুব বেছি সো এইখিনি মূলত আজিৰ ভিডিও আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু অন্যান্য বিএড কলেজৰ ভিডিও বিলাক ইতিমধ্যে আপলোড কৰা হৈছে আৰু কৰা হ'ব গতিকে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই আগলৈ যিমান বিলাক ভিডিও আপলোড দিও আপুনি যাতে ধুনিয়াকে সেই ভিডিও বিলাক পাই যায় আৰু আপুনি চাই উপকৃত হ'ব পাৰে গতিকে আজিৰ ভিডিওটো ইমানেই ভিডিওটো হেকলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ